নমস্কাৰ বন্ধু বান্ধৱীসকল, পুনৰবাৰ স্বাগতম জনাইছোঁ আপোনালোকৰ প্ৰিয় ইউটিউব চেনেল নুৰুল আলম নাজুলৈ। আজি আমি এই ভিডিঅ'টিত এটি নতুন বিষয় সম্পৰ্কে ইংৰাজী ব্যাকৰণৰ এটি নতুন টপিক ট্যাগ কুৱেশ্যন এই সম্পৰ্কে আজি আমি কিছু কথা পাতিম। এই ট্যাগ কুৱেশ্যন বা কুৱেশ্যন ট্যাগ আচলতে কি হয় আমি সেই বিষয়ে বিতংকৈ আমি এই ভিডিঅ'টিত জানিম। আপোনালোকে প্ৰতিটো কথাই সহজভাৱে বুজাবৰ কাৰণে চেষ্টা কৰিম। আপোনালোকে সম্পূৰ্ণকৈ ভিডিঅ'টি চাব, তেন্তে ট্যাগ কুৱেশ্যন ৰিলেটেড যিকোনো প্ৰশ্ন যিকোনো সময়ত আপোনালোকে উত্তৰ কৰিব পাৰিব। আৰু এই ভিডিঅ'টিৰ বিষয়বস্তুটি আসাম ডাইৰেক্ট ৰিক্ৰুটমেণ্ট এক্সামিনেশ্যন গ্ৰেড 3 বা গ্ৰেড 4 পৰীক্ষা বা যিকোনো কম্পিটিটিভ এক্সামৰ বাবে বৰকৈ উপযোগী। আহকচোন বাৰু ভিডিঅ'ৰ বিষয়বস্তু সম্পৰ্কে কিছু কথা জানি লওঁ। প্ৰথম কথা হ'ল আমি কিয় ট্যাগ কুৱেশ্যন ব্যৱহাৰ কৰোঁ বা কুৱেশ্যন ট্যাগ ব্যৱহাৰ কৰোঁ, এই প্ৰশ্নৰ উত্তৰ আমি জানি লওঁ। So question tag কি তেতিয়া আমি নিশ্চয় গম পাম। Question tags are like a short questions added to the sentence asking for agreements or confirmation. কোনো ষ্টেটমেণ্টৰ শেষত বক্তাই কোৱা কথাখিনিৰ সমৰ্থন পাবলৈ যি কুৱেশ্যন কৰা হয় তাক টেগ কুৱেশ্যন বোলা হয়। কোনোবা এটা কথা কোৱাৰ পিছত যেনেকৈ আমি কেতিয়াবা কওঁ তেওঁ এজন ভাল খেলুৱৈ, নহয় জানো? এই যে নহয় জানো বুলি ক'লোঁ সেইখিনি আচলতে কি হয় টেগ কুৱেশ্যন। ইয়াৰ মূল নিয়ম দুটা। টেগ কুৱেশ্যনো চাব যে বাক্যটো যিটো ষ্টেটমেণ্ট আমি টেগ কুৱেশ্যন কৰিম, যদি বাক্যটো পজিটিভ ষ্টেটমেণ্ট হয়, হয়বোধক হয়, এফাৰ্মেটিভ বাক্য হয়, তেন্তে তাৰ টেগ কি হ'ব? নেগেটিভ হ'ব। প্ৰথম নিয়ম। দ্বিতীয় কথাটো যেনেকৈ চাওক, ইট ইজ ভেৰি কোল্ড টুডে, এইটো পজিটিভ ষ্টেটমেণ্ট হয়, হয়বোধক বাক্য হয়। গতিকে আমি বাক্যটোৰ পিছফালে চাওক, এই অতিৰিক্ত যিখিনি কুৱেশ্যন দিয়া হয় এইখিনি আচলতে কি হয়? টেগ কুৱেশ্যন বুলি কোৱা হয়। গতিকে চাওক, এই যে লিখিলোঁ যে ইজেণ্ট ইট, এইখিনি আমাৰ কি হয়? কুৱেশ্যন টেগ হয়। এই ষ্টেটমেণ্টটো কি আছিল? পজিটিভ ষ্টেটমেণ্ট আছিল, ইট ইজ ভেৰি কোল্ড টুডে, আৰু সেইকাৰণে কি হ'ল? ইজেণ্ট ইট। আকৌ যদি বাক্যটো নেগেটিভ হয়, যদি ষ্টেটমেণ্টটো নেগেটিভ হয়, তেন্তে টেগ কি হ'ব? পজিটিভ হ'ব। চাওক, পিংকি ইজ নট এ ছিংগাৰ, গতিকে কি হ'ল? পিংকি ইজ নট এ ছিংগাৰ। ইয়াৰ যিখিনি টেগ আছে টেগখিনি কি হ'ল? ইজ চি, এইখিনি হ'ল আমাৰ টেগ। কাৰণ ইয়াত আমাৰ কি আছে? ষ্টেটমেণ্টটো নেগেটিভ আছে, ইয়াতে নট লিখা আছে। এতিয়া চাওক, আমি টেগ কৰোঁতে এই যে আমি ইজেণ্ট ইট লিখিলোঁ বা ইজ চি লিখিলোঁ, এয়া কেনেকৈ সম্ভৱ হ'ব পাৰে? ইয়াত চাওক, আমি টেগ কুৱেশ্যনবোৰ সাধাৰণতে কথা বতৰা বা চিঠি পত্ৰত ব্যৱহাৰ কৰা হয় বাবে এই কুৱেশ্যনবোৰ সদায় কণ্ট্ৰেক্টেড ফৰ্মত লিখিব লাগে। কণ্ট্ৰেক্টেড মানে শ্বৰ্ট ফৰ্মত লিখিব লাগে। কেনেকৈ শ্বৰ্ট ফৰ্ম হ'ব পাৰে? তলত কিছুমান হেল্পিং ভাৰ্বৰ টেগৰ কণ্ট্ৰেক্টেড ফৰ্ম দিয়া হ'ল। ইয়াতে সেই শ্বৰ্ট ফৰ্মবিলাক কি হয় আমি যেতিয়া টেগ কুৱেশ্যন ব্যৱহাৰ কৰিম সেই বিষয়ে দি আছে। চাওক, এম যোগ নট, যদি কোনো শব্দ লিখা আছে এম যোগ নট, আৰু সেইটো আমি কণ্ট্ৰেক্ট ফৰ্ম আৰেণ্ট লিখা হয়, এম নট নহয় কেতিয়াও। আৰু সদায় চাব যে এই যিটো কণ্ট্ৰেক্টেড ফৰ্ম হয়, নট শব্দটো NOT যিটো আছে, নট গৈ সদায় কি হ'ব? নটৰ পৰিৱৰ্তে এনৰ ওপৰত এটা কমা দিব আপুনি, আৰু তাৰপিছত কি হয়? আৰু এটা টি লিখা হয়, মানে এইটোৱেই শ্বৰ্ট ফৰ্ম। আৰু কিছু সলনি হয়, সেইখিনি আমি গোটেই ইয়াত আমি গম পাম। ইয়াত চাওক, ইজ যোগ নট ইজেণ্ট, আৰ যোগ নট আৰণ্ট, কেন যোগ নট কাণ্ট, শ্বৰ্ট ফৰ্মকেইটা আমি মনত ৰাখিব লাগে। এইখিনিয়ে আমি যেতিয়া টেগ কুৱেশ্যন কৰিম তেতিয়া আমাৰ এইখিনি হেল্প কৰিব। ডু যোগ নট ডণ্ট, ডাজ যোগ নট ডাজণ্ট, ৱাজ যোগ নট ৱাজণ্ট, শ্বেল যোগ নট শ্বেণ্ট, উইল যোগ নট ওণ্ট, শুড যোগ নট শুডণ্ট, উড যোগ নট উডণ্ট, নিড যোগ নট নিডণ্ট, কুড যোগ নট কুডণ্ট, হেভ যোগ নট হেভণ্ট, হেড যোগ নট হেজণ্ট, মাষ্ট যোগ নট মাষ্ট নট, ইউজ প্লাছ নট ইউজ নট, মে যোগ নট মে নট, মাইট যোগ নট মাইট নট, ডেয়াৰ যোগ নট ডেয়াৰ নট। এতিয়া কথা হ'ল যে এই যিখিনি আমি কণ্ট্ৰেক্টেড ফৰ্ম আমি পাইছোঁ, এই কণ্ট্ৰেক্টেড ফৰ্মখিনিত কি হয়? এই শ্বৰ্ট ফৰ্মখিনি ব্যৱহাৰ কৰি আমি কি কৰোঁ? টেগ কুৱেশ্যনবিলাক সম্পূৰ্ণ কৰোঁ। এতিয়া কথা হ'ল যে এই কথাখিনি, এই যিখিনি ইউজড যোগ নট আমি যিটো ক'লোঁ, আচলতে ইউজড নট নহয়, এইটো কি হয়? ইউজড যোগ নট যদি থাকে কেতিয়াবা, সেইটো আচলতে ডিড নট হ'ব, DID ডিডণ্ট আমাৰ সেইটো শ্বৰ্ট ফৰ্মটো হ'ব। গতিকে এইখিনি আমি জানিব লাগে। এতিয়া চাওক, বাক্য আমি ক'ত ব্যৱহাৰ কৰিম?
টেগ কুৱেশ্যনত যদি আমাৰ প্লুৰেল ছাবজেক্ট নাউনৰ সলনি কি কৰে, যদি প্লুৰেল ছাবজেক্ট থাকে তেন্তে নাউনৰ সলনি কি হয়, দে ব্যৱহাৰ কৰা হয়, দে প্ৰনাউন ব্যৱহাৰ কৰিব লাগে। যেনেকৈ এভৰিৱান, নবডিৰ সলনিও দে ব্যৱহাৰ কৰা হয়। চাওক ইয়াতে বাক্য এটা দিয়া আছে, দ্য গাৰ্লছ আৰ নট চিয়াৰফুল। ইয়াতে দ্য গাৰ্লছ বুলি কওঁতে ইয়াতে কি হৈছে, প্লুৰেল ব্যৱহাৰ কৰা হৈছে। গতিকে ইয়াৰ যিটো টেগ হ'ব আৰ যুগ, ইয়াতে নেগেটিভ বাক্য আছে, গতিকে আমাৰ কি হ'ব, পজিটিভ ষ্টেটমেণ্ট হ'ব। গতিকে কি হ'ব, দ্য গাৰ্লছ আৰ নট চিয়াৰফুল আৰ দে। নিশ্চয় এইখিনি বুজি পাইছে। আকৌ চাওক, চাম মেংগোজ আৰ চুইট। চাম ইয়াতে প্লুৰেল ফৰ্ম আছে আৰু ইয়াতে কি আছে, আৰ আছে, গতিকে ষ্টেটমেণ্ট পজিটিভ, গতিকে টেগ নেগেটিভ হ'ব। গতিকে চাম মেংগোজ আৰ চুইট আৰ এণ্ড দে। গতিকে এইটো হৈছে আমাৰ নিয়ম। আকৌ চাওক, যদি ষ্টেটমেণ্টৰ ছাবজেক্টটো পাৰ্চনেল প্ৰনাউন হয় তেনেহ'লে টেগ কুৱেশ্যনত সেই প্ৰনাউনটোক ছাবজেক্ট ৰূপে কৰিব লাগে। যেনেকৈ শ্বি ইজ ভেৰি বিউটিফুল, ইয়াতে ষ্টেটমেণ্ট পজিটিভ আৰু ইয়াতে ইজ আছে, গতিকে কি হ'ব, ইজেণ্ট। আৰু ইয়াতে ছাবজেক্টটো হৈছে পাৰ্চনেল প্ৰনাউন, শ্বি আছে, গতিকে শ্বি আছে। আমাৰ হি থাকিলে আমি হি লিখিলোহেঁতেন। যেনেকৈ ইয়াতে লিখা আছে, হি ইজ এন অনেষ্ট মেন, হি ইজ এন অনেষ্ট মেন। গতিকে ইয়াতে আমি কি লিখিছোঁ, আমাৰ ষ্টেটমেণ্ট পজিটিভ হয়, গতিকে আমাৰ ইয়াতে কি হ'ব, টেগ নেগেটিভ হ'ব। গতিকে ইজেণ্ট হি, ইয়াতে মেস্কুলিন জেণ্ডাৰ আছে, পুংলিংগ আছে, গতিকে হি লিখিছোঁ। আগৰটো শ্বি আছিল আমাৰ, গতিকে আমি ইয়াতে কি লিখিছিলোঁ, শ্বি লিখিছিলোঁ। আকৌ চাওক, যদি ষ্টেটমেণ্টটোৰ ছাবজেক্ট ইট থাকে নতুবা ডিয়েৰ থাকে তেন্তে টেগ কুৱেশ্যনত ই ৰৈ যায়। যেনেকৈ দেৰ ইজ নাথিং টু বি অৰিড, দেৰ ইজ নাথিং টু বি অৰিড। ইয়াতে কি আছে, দেৰ ইজ নাথিং টু বি অৰিড ইজ দেয়াৰ, কাৰণ ইয়াতে আমাৰ কি আছে, নাথিং, ই নেগেটিভ ৱৰ্ড হয়। ইট ইজ আ বিউটিফুল ফ্লাৱাৰ, চ' ইজ আছে অক্সিলাৰী, গতিকে কি হ'ব, ইজেণ্ট ইট। এতিয়া চাওক, আমি পৰৱৰ্তী নিয়মটো জানি লৈছোঁ যে অকল ভাৰ্বটো নেগেটিভ হ'লেই যে বাক্যটো নেগেটিভ হ'ব এনে নহয়। ভাৰ্বটো পজিটিভ হ'লেও ছাবজেক্ট অবজেক্টটো বা কমপ্লিমেণ্ট যদি নেগেটিভ হয়, বাক্যটো যদি এটা নেগেটিভ এডভাৰ্ব থাকে তেতিয়া টেগটো কি হ'ব, পজিটিভ হ'ব। যেনেকৈ ইয়াত চাওক, নান অফ দ্য ফুড ৱাজ ৱেষ্টেড। এই যে নান শব্দ আছে, ই নিজেতে কি এটা নেগেটিভ মিনিং কনভে কৰে, নেগেটিভ মিনিং বুজায়। সেইকাৰণে কি হ'ব, ইয়াৰ যিটো টেগ হ'ব সেইটো কি হ'ব, পজিটিভ হ'ব। সেইকাৰণে কি হৈছে, নান অফ দ্য ফুড ৱাজ ৱেষ্টেড ৱাজ ইট। উই চ ন' ওৱান, এই যে ন' ওৱান লিখা আছে, ই আমাক কি কৰিলে, নেগেটিভ মিনিং কৰি দিলে, গতিকে আমাৰ কি হ'ব, টেগটো পজিটিভ হ'ব। উই চ ন' ওৱান ইন দ্য ৰুম, ডিড উই। একেদৰে চাওক, বাক্যত যদি হাৰ্ডলি, ৰেয়াৰলি, স্কেয়াৰলি, চেলডম, লিটিল আদি শব্দ থাকে তেন্তে টেগটো পজিটিভ হ'ব, কাৰণ এই শব্দবিলাক কি হয়, নেগেটিভ মিনিং কনভে কৰে, নেগেটিভ মিনিং বুজায়। চাওক, লিটিল প্ৰগ্ৰেছ হেজ বিন মেড, লিটিল মানে নেগেটিভ বুজায়, গতিকে কি হৈছে, হেজ ইট। উই কেন হাৰ্ডলি বিলিভ ছাচ এ ষ্টৰি, কেন উই, কাৰণ এই হাৰ্ডলি শব্দটোৱে নেগেটিভ মিনিং কনভে কৰিছে, ইয়াতে লিটিল শব্দটোৱে নেগেটিভ মিনিং বুজাইছে, গতিকে আমাৰ টেগটো কি হৈছে, পজিটিভ হৈছে। আকৌ চাই ল'ব, কিন্তু অফিউ লিটিল থাকিলে আদি পজিটিভ হয়, এইবিলাক বাক্যত পজিটিভ মিনিং কনভে কৰে, গতিকে টেগটো কি হ'ব, নেগেটিভ হ'ব। ইয়াত চাওক, অ ফিউ বয়জ কুড ছুইম ইন দ্য ৰিভাৰ। অ ফিউ এই বা এ লিটিল এইবিলাক কি হয়, পজিটিভ মিনিং কনভে কৰে, পজিটিভ মিনিং বুজায়, সেইকাৰণে টেগটো কি হ'ব, পজিটিভ হয়। যেনেকৈ ইয়াতে কুড আছে, গতিকে কুড নট হ'ব, কুডন্ট দে। আ লিটিল এনকাৰেজমেণ্ট কেন হেল্প হিম, গতিকে কাণ্ট ইট। আকৌ চাওক, ষ্টেটমেণ্টটোত মানে বাক্যটোত যদি ইউজ টু থাকে তেন্তে টেগত ডিড হ'ব। যেনে উই ইউজ টু প্লে ফুটবল ইন চাইল্ডহুড, ডিডন্ট উই, কাৰণ এটা পজিটিভ ইনফৰমেশ্যন আছে, গতিকে নেগেটিভ টেগ হ'ব লাগিব, ডিডন্ট, সেইকাৰণে নট এড হৈছে। হি ইউজ টু বি এ গুড ক্ৰিকেটাৰ, ডিডন্ট হি। চবতকৈ বেছি বাক্য আপোনালোকে এইটো নিয়মৰ পৰা পাব, আপোনালোকে অলপ মনোযোগেৰে চাব। ইম্পাৰেটিভ বাক্য এটা যদি চিম্পল ৰিকুৱেষ্ট বুজায় তেতিয়াহ'লে পজিটিভ বা নেগেটিভ ৰিকুৱেষ্ট হওক, টেগত কি হ'ব, উইল ইউ। আমাৰ যিখিনি ইম্পাৰেটিভ চেণ্টেঞ্চ বা আদেশসূচক বাক্য, যেনেকৈ পাছ দ্য বুক, এই আদেশ দিয়া বুজাইছে, তেতিয়া কি হ'ব, পাছ দ্য বুক, উইল ইউ। যেনেকৈ ভাবিলওক আনচাৰ দ্য কুৱেশ্যন, উইল ইউ। মানে আমাৰ যদি চিম্পল ৰিকুৱেষ্ট বুজাইছে তেতিয়া আমাৰ কি হয়, সেইটোৱে কেৱল উইল ইউ লিখি দিলে আমাৰ হৈ যাব। ইয়াত চাওক যে আমাৰ এটা বাক্য আমি চাই লৈছোঁ,
ইয়াতে বাক্যটা দিয়া আছে ডোন্ট বি লেট ফৰ ডিনাৰ ইয়াতে মানে কি হয় ইম্পাৰেটিভ গতিকে আমাৰ ইয়াতে কি বুজালে চাওক ডোন্ট বি লেট ফৰ ডিনাৰ উইল ইউ ইয়াতে আমাৰ কি বুজাইছে ইনফৰমেশ্যনখিনিয়ে যেহেতু এটি ইম্পাৰেটিভ সেন্টেন্স সিম্পল রিকোয়েস্ট এটা বুঝাইছে গতিকে আমার কি হবো উইল ইউ লিখিলে আমার হয়ে যাব পরবর্তী চাওক কিন্তু যদি ইনভাইটেশন বা সাজেশন হয় তেন্তে উইল ইউ ব্যবহার করিব পারি যদিও ওন্ট ইউ বেশি ব্যবহার হয় যেনে হ্যাভ এ কাপ অফ টি ইয়াতো আমি উইল ইউ লিখিব পারি কিন্তু মোস্ট অ্যাপ্রোপ্রিয়েট কি হয় ওন্ট ইউ কারণ ইয়াতে কি বুঝাইছে ইনভাইটেশন বা সাজেশন বুঝাইছে কিন্তু যদি আপনি ওয়ার্নিং দিয়ে বুঝাইছে সাবধান বাণী বুঝাইছে তেন্তে ওন্ট ইউ ব্যবহার করা হয় এটা মাস্ট দিয়া যেনে কি বি কেয়ারফুল হোয়েন ইউ ক্রস দ্য রোড ওন্ট ইউ রিমেম্বার টু ক্লোজ দ্য গেট এটি সাবধান বাণী শোনা হয়েছে ওয়ার্নিং দেওয়া হয়েছে ওন্ট ইউ আকৌ চাওক নেক্সট নিয়মটো চাওক ইম্পারেটিভ সেন্টেন্স যদি লেটস বা লেট আস শব্দৰে আৰম্ভ হয় তেন্তে শ্যাল উই লিখি টেক কুৱেশ্যন কৰা হয় যেনে লেটস গো ফৰ এ পিকনিক শ্যাল উই ফিক্সড নিয়ম ইয়াত আমি চাব নালাগে কি আছে লেট আস পষ্টপন দ্য মিটিং শ্যাল উই পৰৱৰ্তী নিয়ম চাওক ইম্পারেটিভ সেন্টেন্সটো যদি অধৈৰ্য হোৱা বা গালি পৰা অৰ্থ প্ৰকাশ কৰে এটা কৰে হ'ব লাগিছে আচলতে তেতিয়া টেক কুৱেশ্যনটো কাণ্ট ইউ আমি লিখি দিওঁ যেনেকৈ ইউজ ইউৰ কমন চেন্স ই আচলতে অধৈৰ্য হোৱা বুজাইছে বা স্কল্ড গালি পৰা বুজাইছে গতিকে কি হ'ব ইউজ ইউৰ কমন চেন্স কাণ্ট ইউ আৰু এটা চাওক টেক কুৱেশ্যন প্লুৰেল ছাবজেক্ট নাউনৰ সলনি দে প্ৰনাউন ব্যৱহাৰ কৰিব লাগে প্লুৰেল ছাবজেক্ট যেনেকৈ দ্য গাৰ্লছ ই মানে বহুবচন বুজাইছে গতিকে আমি যেতিয়া টেক কৰিম তেতিয়া কি হ'ব আৰ নট চেয়াৰফুল ইয়াত চাওক এটা নেগেটিভ বাক্য আছে গতিকে টেক পজিটিভ হ'ব আৰ দে সাম ম্যাঙ্গোজ আর সুইট ইয়াতে কি হ'ব সাম ইয়াতে প্লুরাল ফর্ম বুঝাইছে গতিকে কি হ'ব আরন্ট দে মোৰ বন্ধু বান্ধৱীসকল আজিৰ ভিডিঅ'টি ইমানে আজিৰ ভিডিঅ'টি আপোনালোকে চাই কেনে পালে জনাবলৈ নাপাহৰিব আপোনালোকলৈ অনুৰোধ যদি প্ৰথমবাৰৰ বাবে মোৰ চেনেলটি চাই আছে চেনেলটি সাবস্ক্ৰাইব কৰিবলৈ আশা থাকিল আৰু আজিৰ ভিডিঅ'টি সম্পূৰ্ণকৈ চোৱাৰ বাবে আপোনালোকলৈ অশেষ ধন্যবাদ